Hello everyone, welcome to Mini's Tiny World. আজি মই ওলালো বঙাইগাঁৱলৈ। চিটি বাছৰ পৰা নামি টুকটুককৈ খোজকাঢ়ি আগবাঢ়িছোঁ গুৱাহাটী ৰেলৱে ষ্টেচনলৈ। ৰেলৱে ষ্টেচনটো পাই বাহিৰতে অলপ সময় জিৰণি লৈ ল'লোঁ, কাৰণ আমাৰ ট্ৰেইনখন আছিল অলপ দেৰিকৈ। সময়ৰ আগতেই মই উপস্থিত হৈছিলোঁ গুৱাহাটী ৰেলৱে ষ্টেচনত। তাৰপিছত আমি আগবাঢ়িলোঁ আমাৰ ট্ৰেইনখন অভিমুখে। এইখনে সেইখন ট্ৰেইন, যিখন ট্ৰেইনত আমি গুৱাহাটী ৰেলৱে ষ্টেচনৰ পৰা বঙাইগাঁও অভিমুখে যাত্ৰা কৰিছিলোঁ। ট্ৰেইনখন দেখি মোৰ একেবাৰে কলিকতাত যোৱা দিনকেইটালৈ মনত পৰি গ'ল। প্ৰায় 10টা বজাত আমি নিউ বঙাইগাঁও ষ্টেচন পালোঁ আৰু তাৰ পৰা আমি বঙাইগাঁও ৰিফাইনেৰী অভিমুখে আগবাঢ়িলোঁ। দেখিছেনে, গণৰাজ্য দিৱস উপলক্ষে ইমান ধুনীয়াকৈ ৰিফাইনেৰী কেম্পাছটো সজাই থৈ দিছে। আৰু ইয়াতে ডাইনিং হলত আমি ৰাতিৰ ভাত সাজ খাই ৰুমলৈ আহিলোঁ। আৰু ইয়াৰ ৰুমত আখৰা চলিছে, কাৰণ গণৰাজ্য দিৱস উপলক্ষে আমি ৰিফাইনেৰী কেম্পাছত পৰিৱেশন কৰিম এখন সংগীতালক্ষ্য। আৰু মই সেই সংগীতালক্ষ্যখনত ভইচ অভাৰৰ কাম কৰিম, আৰু এয়া বাকীসকলে আখৰা কৰিছে। ৰাতি প্ৰায় 2টা বজালৈকে এই আখৰা চলিল, কাৰণ পিছদিনাখন ৰাতিপুৱাই আমাৰ প্ৰগ্ৰাম হোৱা কথা। এয়া পিছদিনাখনৰ ৰাতিপুৱাৰ সময়। আমি সকলোৱে 6টা বজাতে ৰেডি হৈ প্ৰগ্ৰামলৈ যাবলৈ বুলি ৰৈ আছিলোঁ। আৰু তেতিয়াই গম পালোঁ যে আমাৰ প্ৰগ্ৰাম ৰাতিপুৱা নহয়, গধূলি 6 বজাতহে আছে। তাৰ পাছত আকৌ কি আখৰা আৰম্ভ হৈ গ'ল, কাৰণ আখৰা নকৰাকৈ ষ্টেজত উঠাৰ অভ্যাস হয়তো আমাৰ কাৰোৰে নাই। সেইকাৰণে অলপ আখৰা কম হৈ থকাৰ কাৰণে সকলোৱে ভয় খাই আছিলে প্ৰগ্ৰামটো কেনেকুৱা হ'ব। কিন্তু অৱশেষত আখৰা কৰিবলৈ সময় হ'ল। এয়া গধূলি 4 বজাৰ সময়। নাজানো কিয় সোণোৱালী সূৰ্যৰ আভাই মোক কিয় ইমান মোহিত কৰে। সেইকাৰণে প্ৰত্যেকটো ভিডিঅ'তে সোণোৱালী সূৰ্যৰ আভাক ধৰি ৰাখিবলৈ চেষ্টা কৰোঁ। সন্ধিয়া হোৱাৰ লগে লগে সকলোৱে সাজ সজ্জা কৰি আগবাঢ়িলোঁ অনুষ্ঠান পৰিৱেশন কৰিবলৈ ওলোৱা হল ঘৰটোলৈ। এইটোৱে সেইটো হল, যিটো হলত আমি পৰিৱেশন কৰিম শ্বহীদ প্ৰণামো তোমাক বুলি সংগীতালক্ষ্যখন। এয়া সকলোৱে আগবাঢ়িছে। ইমান ধুনীয়াকৈ তেওঁলোকে অৰ্গেনাইজ কৰিছে প্ৰগ্ৰামটো, দেখি সঁচাকৈয়ে ভাল লাগি গ'ল। সকলোতকৈ ডাঙৰ কথা হ'ল পৰিষ্কাৰ পৰিচ্ছন্নতা। এইটোৱে সেইটো হল, যিটো হলত আমাৰ শ্ব' আছিলে। হলটোত গৈয়ে ষ্টেজখনত সেৱা কৰি আমাৰ সকলো ল'ৰা ছোৱালী উঠি গ'ল ষ্টেজখনলৈ আৰু এবাৰ আখৰা কৰি নিজৰ নিজৰ পজিশ্যনবোৰ মিলাই ল'লে, যাতে তেওঁলোকে এটা সুন্দৰ অনুষ্ঠান ৰাইজক দেখুৱাব পাৰে। আখৰা কৰি থাকিয়েই মাজতে এবাৰ কফি হাউচখনলৈ গ'লোঁ। এয়া সৰু সৰু কণ কণ ল'ৰা ছোৱালীবিলাকৰ বিহু নৃত্য প্ৰদৰ্শন। ইমান ধুনীয়া, ইমান অৰ্গেনাইজভাৱে তেওঁলোকে নাচিছিলে, সঁচাকৈ তেওঁলোক প্ৰশংসাৰ যোগ্য। আৰু এয়া কৃষ্ণ নাচ নাচিছে। গোল মাতল কৃষ্ণটোৰ লগত বহু কেইগৰাকী গোপিনী। কৃষ্ণই যেনেকৈ আপোন ভোলা হৈ নিজৰ মাজতে মগন হৈ নাচি থাকে, ঠিক তেনেদৰে এইজনা কৃষ্ণয়ো নিজতে বিলীন হৈ নাচি আছিল। আৰু গোপিনীসকলে সেই কৃষ্ণৰ মনোমোহা নৃত্যত নিজৰ নাচোনেৰেও সোণত সুৱগা চৰাইছিল।
এই কৃষ্ণ নৃত্যটো শেষ হোৱাৰ পিছতে আছিল আমাৰ অনুষ্ঠান। সুদূৰ গুৱাহাটীৰ পৰা তেওঁলোকে আমাক আমন্ত্ৰণ কৰি নিছিল আৰু আমি তাত পৰিৱেশন কৰিছিলোঁ শ্বহীদ প্ৰণামো তোমাক বুলি সংগীতালক্ষ্যখন। আৰু তাতে আমি দেখুৱাবলৈ চেষ্টা কৰিছিলোঁ আমাৰ সাহসী বীৰসকলৰ কথা, আমাৰ একতা সম্প্ৰীতি সংহতিৰ কথা, বিভিন্ন জাতি জনগোষ্ঠীৰে সমাহিত অসমখনৰ বৰ্ণিল যাত্ৰা। আৰু এনেদৰে আমি গণৰাজ্য দিৱসত অনুষ্ঠান কৰি ৰাতি কটাই পিছদিনাখন আকৌ ঢাপলি মেলিছিলোঁ গুৱাহাটী অভিমুখে। গতিকে আজিলৈ ইমানখিনিয়ে দেখুৱাই আপোনালোকক ভিডিঅ'টো সামৰিব লৈছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'বোৰ চাই ভাল পাইছে। গতিকে আজিলৈ ইয়াতেই সামৰিছোঁ। ধন্যবাদ। আকৌ লগ পাম।